নমস্কাৰ ছাত্ৰ ছাত্ৰী বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ হিন্দীৰ পাৰ্ট নং 13 আও বচায়ে ধৰতি ক। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম 4 নম্বৰৰ খ নম্বৰৰ পৰা। খ নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে হমাৰা পৰ্যাবৰণ হি হমাৰা ৰক্ষা কবচ হায়। ইয়াৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে উপযুক্ত পক্তিকা সমঝাকৰ লিখ। কৈছে যে উপৰোক্ত শাৰীৰ অৰ্থ বুজাই লিখা। ইয়াৰে প্ৰথমে দিয়া আছে আমাৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ইয় পক্তিকা ইয় অৰ্থ হয় কি পৰ্যাবৰণ হি এক এছা কবচ হায় য মনুষ্য কৰ ৰক্ষা কৰতি হায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে পৰ্যাবৰণ কি ৰক্ষা কি দায়িত্ব কিছ পৰ হায়। ইয়াৰ কৈছে যে পৰ্যাবৰণৰ ৰক্ষাৰ দায়িত্ব কাৰ ওপৰত আছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পৰ্যাবৰণ কি ৰক্ষা কা দায়িত্ব হম মনুষ্য পৰ হায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে पर्यावरण को संतुलित रखने के लिए हम किस प्रकार सहयोग दे सकते हैं। কৈছে যে पर्यावरणक संतुलित কৰিবৰ কাৰণে আমি কেনেকৈ সহযোগ দিব পাৰোঁ। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰথমে লিখিব লাগিব যে पर्यावरण को संतुलित रखने के लिए हम विभिन्न प्रकार का सहयोग दे सकते हैं। जैसे 1 নম্বৰ লিখিব লাগিব যে ज़्यादा से ज़्यादा पर पौधे लगने से पर्यावरण संतुलित हो जाता है। 2 নম্বৰ লিখিব লাগিব যে प्रदूषण कम करके हम पर्यावरण को संतुलित कर सकते हैं। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ অৰ্থাৎ কিতাপত দিয়া আছে 5 নম্বৰ প্ৰশ্নখিনি যে নিম্নলিখিত শব্দকে পৰ্যায়বাচী শব্দ লিখ। কৈছে যে নিম্নলিখিত শব্দৰ পৰ্যায়বাচী শব্দ লিখা। ইয়াৰ প্ৰথমে আমাৰ দিয়া আছে যে প্ৰথমে দিয়া আছে দস্ত, তাৰপিছত দিয়া আছে পানী, তাৰপিছত দৱা তোতা অকস্মাত সাৰাংশ ধনী মুস্কিল বিদ্যাৰ্থী মুস্কিল, তাৰপিছত অখবাৰ কবচ মুবাৰক বিদ্যালয় স্বচ্ছন্দ নদী পৰিৱেশ, তাৰপিছত দিয়া আছে যে পঢ়াত। ইয়াৰে উত্তৰকেইটা লিখিব লাগিব এনেকৈ যে প্ৰথমে দিয়া আছে দস্ত, তাৰ অৰ্থ লিখিব লাগিব আমি মিত্ৰ, তাৰপিছত তোতা তোতাটো লিখিম আমি চুগ্গা, তাৰপিছত ধনী ধনীটো লিখিম আমি আৱাজ, তাৰপিছত মুস্কিলটো লিখিম আমি মুচিবত, তাৰপিছত মুবাৰকটো লিখিম আমি বধাই, তাৰপিছত নদীটো লিখিম আমি চৰিতা, তাৰপিছত পানীটো লিখিম আমি জল, অকস্মাতটো লিখিম আমি অচানক, তাৰপিছত মুস্কিলটো লিখিম আমি কঠিনই, তাৰপিছত অখবাৰটো লিখিম আমি ৰদ্ধি, তাৰপিছত বিদ্যালয়টো লিখিম আমি স্কুল, তাৰপিছত পৰিৱেশটো লিখিম আমি বাতাবৰণ, তাৰপিছত হাৱাটো লিখিম আমি বায়ু, তাৰপিছত সংগ্ৰাহটো লিখিম আমি মূলপাত, তাৰপিছত বিদ্যাৰ্থীটো লিখিম আমি ছাত্ৰ, স্বচ্ছন্দটো লিখিম আমি শাক, তাৰপিছত পঢ়াৰটো লিখিম আমি গিৰি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰখিনি দিয়া আছে যে তাৰে পিছৰখিনি খ নম্বৰখিনি কৈছে যে নিম্নলিখিত শব্দকে বিপৰীতাৰ্থক শব্দ লিখ। কৈছে যে নিম্নলিখিত শব্দৰ বিপৰীত শব্দ লিখে। ইয়াৰে প্ৰথম আমাৰ দিয়া আছে যে সন্তুলন, এইটো লিখিম আমি অসন্তুলন, তাৰপিছত স্বাধীন এইটো লিখিম আমি পৰাধীন, তাৰপিছত মুখ্যটো লিখিম আমি গুণ, তাৰপিছত প্ৰত্যক্ষটো লিখিম আমি অপ্ৰত্যক্ষ, তাৰপিছত ৰসভাৰ এইটো লিখিম আমি ধীমা, তাৰপিছত স্বাৰ্থ এইটো লিখিম আমি নিস্বাৰ্থ, তাৰপিছত সহযোগ এইটো লিখিম আমি অসহযোগ, তাৰপিছত শুভ এইটো লিখিম আমি অশুভ, তাৰপিছত ভৱিষ্য এইটো লিখিম আমি ফুট, তাৰপিছত চাফাই এইটো লিখিম আমি গদগি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰখিনি দিয়া আছে যে নিম্নলিখিত শব্দকে বচন পৰিৱৰ্তন কৰ। আমাক বচন পৰিৱৰ্তন কৰিব দিছে। ইয়াৰে প্ৰথম আমাৰ দিয়া আছে যে প্ৰথমটো লতা এইটো লিখিম আমি লতায়ে, তাৰপিছত টপি এইটো লিখিম আমি টপিয়া, এনেকৈ লিখিম, তাৰপিছত ছাত্ৰ এইটো লিখিম আমি ছাত্ৰগণ, তাৰপিছত পিতা পিতাটো লিখিম আমি পিতায়ে, তাৰপিছত মিঠাই এইটো লিখিম আমি মিঠাইয়া, তাৰপিছত চুহিয়া এইটো লিখিম আমি চুহিয়া, এনেকৈ লিখিম, তাৰপিছত আদমি এইটো লিখিম আমি আত্মীয়, তাৰপিছত সেনা সেনাটো লিখিম আমি সেনায়ে, এনেকৈ লিখিম, তাৰপিছত পত্তা এইটো লিখিম আমি পত্নীয়া, তাৰপিছত প্ৰজা এইটো লিখিম আমি
পৰ্যায়কৰণ এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে ধন্যবাদ